শেখৰ গোস্বামীৰ যি ভাষ্য সেই ভাষ্য সঁচাকৈ বিস্ফোৰক ভাষ্য আৰু সঁচাকৈ জুবিন গাৰ্গক বিষ খুৱাই বিষ পান কৰি সিদ্ধাৰ্থ শৰ্মাই হত্যা কৰিছিল নেকি সেই প্ৰশ্ন এতিয়া আমাৰ মাজতো আছে আৰু শেখৰ গোস্বামীৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ইতিমধ্যে CIDৰ যিটো গোচৰ সেই গোচৰটোত হত্যাকাণ্ডৰ ধাৰা ৰুজু কৰা হৈছে আৰু সেই হিচাপে CIDয়ে গোচৰটো আগুৱাই লৈ গৈ আছে কিন্তু শেখৰজ্যোতি গোস্বামীৰ যি ভাষ্য সেই ভাষ্যৰ ওপৰত ভিত্তি কৰি এতিয়া CIDক বহুতো তথ্য প্ৰমাণৰ প্ৰয়োজন হ'ব আৰু ইয়াৰ যিখিনি শেখৰজ্যোতি গোস্বামীৰ ভাষ্য সেই ভাষ্যত মূলতঃ কোৱা হৈছিল যে সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰোৱাই সম্ভৱতঃ জুবিন গাৰ্গক হত্যা কৰা ষড়যন্ত্ৰ ৰচিছিল আৰু এই যিটো ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰত শ্যামকানু মহন্তও আছে বুলি শেখৰজ্যোতি গোস্বামীয়ে উল্লেখ কৰিছে আৰু দুইজনে মিলি জুবিন গাৰ্গক হত্যা কৰিবৰ কাৰণে ছিংগাপুৰৰ দৰে এটা লোকেশ্যনত লৈ গৈছিল আৰু তাতে দুয়োৱে মিলি হত্যা কৰা বুলি যিখন এৰেষ্ট মেমো সেই এৰেষ্ট মেমোত পুলিচৰ যিটো বক্তব্য পুলিচৰ যিটো তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ যোনটো গ্ৰাউণ্ড সেই গ্ৰাউণ্ডটোত উল্লেখ কৰিছে কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যদি শেখৰজ্যোতি গোস্বামীক বিষ পান কৰি হত্যা কৰা হৈছিল তেনেহ'লে তেওঁৰ পেটত বিষ আছিল আৰু সেই তথ্য ছিংগাপুৰত যিটো পোষ্টমৰ্টম ৰিপৰ্ট কৰা হৈছিল বা অট'পি কৰা হৈছিল তাত হয়তো সেই বিষয়টো ৰিফ্লেক্ট হ'ব আমি জানো যে ইতিমধ্যে ছিংগাপুৰৰ যিটো মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেই প্ৰতিবেদন গৰিমাৰ গাৰ্গ শইকীয়াৰ হাতত দিয়া বুলি এটা খবৰ ওলাইছে আৰু সম্ভৱতঃ সেই অট'পি ৰিপৰ্টত যদি সেই ধৰণৰ তথ্য পাইছে যদি ছিংগাপুৰৰ যিটো অট'পি ৰিপৰ্ট কৰিছিল তাত যদি সেই ধৰণৰ তথ্য পাইছে যে জুবিন গাৰ্গৰ পেটত বিষ আছে তেনেহ'লে এইটো ডাঙৰ এটা খবৰ আৰু সেইখিনি তথ্য প্ৰমাণ যদি আছে তেনেহ'লে এই গোটেই বিষয়টো হত্যাকাণ্ড হিচাপে বা পৰিকল্পিত হত্যাকাণ্ড হিচাপে আৰক্ষীয়ে আদালতত প্ৰতিষ্ঠা কৰিব পাৰিব তাৰ লগতে অসমত জুবিন গাৰ্গক লৈ অনাৰ পিছত জুবিন গাৰ্গৰ শৰীৰত পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হৈছিল আৰু সেই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো আজি কিছু সময়ৰ পূৰ্বে অসম আৰক্ষীয়ে গৰিমা শইকীয়া গাৰ্গৰ হাতত দিয়া বুলি আমি খবৰ লাভ কৰিছোঁ অৰ্থাৎ দুইটা পোষ্টমৰ্টম ৰিপৰ্ট বৰ্তমান অসম আৰক্ষীৰ হাতত আছে আৰু সিদ্ধাৰ্থ শৰ্মাই যিখিনি বক্তব্য দিছে যিখিনি তথ্য দিছে বা ভাষ্য দিয়ে স্বীকাৰোক্তি দিছে সেই স্বীকাৰোক্তিৰ ভিত্তিত যদি পোষ্টমৰ্টম ৰিপৰ্টটো মিল আছে বা সেই হিচাপে যদি জুবিন গাৰ্গৰ পেটত যিখিনি খাদ্য সামগ্ৰী উদ্ধাৰ হৈছিল সেইখিনিত যদি বিষ পোৱা গৈছে তেনেহ'লে নিশ্চয়কৈ অতি চিন্তনীয় বিষয় আৰু এই চিন্তনীয় বিষয়টোৰ ক্ষেত্ৰত কিন্তু আগন্তুক সময়ছোৱাত অসম আৰক্ষীয়ে বা CIDয়ে বা SITয়ে তেওঁলোকে গোচৰটোত দোষীসকলক যিসকল অভিযুক্ত তেওঁলোকক দোষী সাব্যস্ত কৰিবৰ বাবে কিন্তু এতিয়াও বহুতো কাম কৰিব লগা আছে আমি জানো যে শেখৰজ্যোতি গোস্বামী বা অমিত প্ৰভা মহন্তই আৰক্ষীক যিটো ভাষ্য দিছে জবানবন্দী দিছে সেয়া হৈছে BNSSৰ 175 ছেকশ্যনৰ অধীনত কিন্তু এই যি ছেকশ্যনৰ অধীনত দিয়া তেওঁৰ যি ভাষ্য সেই ভাষ্য কিন্তু পৰৱৰ্তী সময়ত আদালতত ৰজাৰ সম্ভাৱনা কম আৰু সেয়েহে যেতিয়া তেওঁলোকৰ কাষ্টডিয়েল পিৰিয়ডটো শেষ হ'ব যেতিয়া 14 দিনৰ কাষ্টডিয়েল পিৰিয়ড শেষ হ'ব সেইখিনি সময়ত তেওঁলোক জুডিচিয়েল কাষ্টডিত থকাৰ সময়ত তেওঁলোকৰ ভাষ্য BNSSৰ 183 ছেকশ্যনত লিপিবদ্ধ কৰাটো প্ৰয়োজন আৰু সেইখিনি সময়ত যদি আজি আৰক্ষীৰ সন্মুখত শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্তই যিসমূহ ভাষ্য দিছে সেই ভাষ্য যদি পুনৰ তেওঁলোকে দণ্ডাধীশৰ সন্মুখত কয় তেনেহ'লে সেই বক্তব্য আগন্তুক সময়ছোৱাত গোচৰটোৰ যিটো বিচাৰ প্ৰক্ৰিয়া সেই বিচাৰ প্ৰক্ৰিয়াত তেওঁলোকৰ আৰক্ষীৰ যথেষ্ট সহায় হ'ব আৰু যিসমূহ কথা উল্লেখ কৰিছে শেখৰজ্যোতি গোস্বামীয়ে তেওঁ কৈছে যে সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি উল্লেখ অতি সন্দেহজনক আছিল তাৰ লগতে যিখন ইয়াতত জুবিন গাৰ্গ তথা সকলোবোৰ গৈছিল সেই ইয়াতখনৰ কণ্ট্ৰলটো সিদ্ধাৰ্থ শৰ্মাই নিজে লৈছিল আৰু অলপ দ্বীপৰ কাষলৈ নগৈ সাগৰৰ মাজতে সেই ইয়াতখন ৰখাই দিয়া বুলিও তেওঁ এটা অভিযোগ কৰিছে সেই সকলোবোৰ এতিয়া বৰ্তমান অভিযোগ আমি জানো যে শেখৰজ্যোতি গোস্বামীকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু তেওঁক যেতিয়া গ্ৰেপ্তাৰ পূৰ্বে সোধপোছ কৰিছিল সেইখিনি সময়তে এইখিনি কথা তেওঁলোকে উল্লেখ কৰিছে কিন্তু এইখিনি সময়তে শেখৰজ্যোতি গোস্বামীক লৈ প্ৰশ্ন উত্থাপন হয় যে শেখৰজ্যোতি গোস্বামীয়ে যদি গম পাইছিল যে জুবিন গাৰ্গক সিদ্ধাৰ্থ শৰ্মাই বিষ পান কৰাইছিল তেনেহ'লে তেওঁ সেইখিনি সময়ত ইয়াৰ প্ৰতিবাদ কিয় কৰা নাছিল নাইবা যদি গম পোৱা নাছিলোঁ কিন্তু যেতিয়া জুবিন গাৰ্গ সাঁতুৰি আছিল আৰু সেইখিনি সময়ত দেখিছিলোঁ শেখৰজ্যোতি গোস্বামীও সাগৰত সাঁতুৰি আছিল সেইখিনি সময়ত কিন্তু আমি জুবিন গাৰ্গক পানীত নমাৰ ক্ষেত্ৰত বাধা দিয়াৰ বাবে শেখৰজ্যোতিৰ যেনেকুৱা ধৰণৰ এক্টিভিটি সেই এক্টিভিটি আমি দেখা পোৱা নাছিলোঁ এই গোটেই বিষয়টো চাব গ'লে আমি শেখৰজ্যোতি গোস্বামীৰ ভাষ্যকো এই মুহূৰ্তত একেমুঠে গ্ৰহণ কৰিব নোৱাৰোঁ
কাৰণ শেখৰজ্যোতি গোস্বামী এজন অভিযুক্ত আৰু সেইজন অভিযুক্তই নিজক ৰক্ষা কৰিবৰ কাৰণে সুৰক্ষা দিবৰ বাবে হয়তো আন অভিযুক্তৰ বিৰুদ্ধে ভাষ্য প্ৰদান কৰিব পাৰে আৰু সেয়েহে শেখৰজ্যোতি গোস্বামীয়ে কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি আৰক্ষীয়ে সেই কথাখিনি এষ্টাব্লিছ কৰিব পৰাকৈ তাৰ উপযুক্ত প্ৰমাণ লাগিব আৰু সেই প্ৰমাণ হৈছে যি দুটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন যদি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত সেইসমূহ তথ্য আছে জুবিন গাৰ্গৰ পেটত বিষ পোৱা গৈছে বা তেওঁক যিটো খাদ্যৰ যিটো ধৰণ সেই খাদ্যৰ ধৰণৰ যদি খুৱাই পেলাই বিষ সৃষ্টি কৰা হৈছে সেই সকলোবোৰ তথ্য যদি তাত ওলাইছে তেনেহ'লে নিশ্চয়কৈ শেখৰজ্যোতি গোস্বামীক গ্ৰহণযোগ্য হ'ব তেখেতৰ ভাষ্য আনহাতে শেখৰজ্যোতি গোস্বামীয়ে কৈছে যে শ্যামকানু মহন্তৰ নামো এইটো উল্লেখ কৰিছে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাই দুইজনে মিলি এই কাম কৰা বুলি উল্লেখ কৰিছে আমি জানো যে শ্যামকানু মহন্ত সেইখিনি সময়ত যিখিনি সময়ত জুবিন গাৰ্গ সহ গোটেই টীমটো এখন ইয়াতত আছিল সেইখিনি সময়ত শ্যামকানু মহন্ত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত বিজি আছিল আৰু সেইখিনি সময়ত কেনেকৈ তেওঁ জড়িত সেইটো এটা অতি গুৰুত্বপূৰ্ণ কথা এইখিনিতে এটা কথা কোৱা হৈছে যে জুবিন গাৰ্গক যিখন হোটেলত ৰাখিছিল সেইখন হোটেলৰ এটা কোঠাতেই জুবিন গাৰ্গৰ লগত যোৱা যিগৰাকী মহিলা শিল্পী তেওঁকো দিয়া বুলি ইয়াত উল্লেখ কৰিছে অৰ্থাৎ দুইজনকে যদি এটা কোঠাত ৰাখিছে তেনেহ'লে সেইটো হয়তো সিদ্ধাৰ্থ শৰ্মাৰ ষড়যন্ত্ৰ হ'ব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে আৰু শ্যামকানু মহন্ত হয়তো এই কামত জড়িত থাকিব পাৰে কাৰণ শ্যামকানু মহন্তে হোটেল ঠিক কৰিছিল শ্যামকানু মহন্তে হোটেল বুক কৰিছিল আৰু তেওঁলোকে সকলোৱে মিলি জুবিন গাৰ্গক কিছুমান এনে পৰিস্থিতিলৈ নিয়াৰ এটা ষড়যন্ত্ৰ কৰিছিল নেকি যে যিটো পৰিস্থিতিলৈ গৈ জুবিন গাৰ্গক এক্সিডেণ্টলি মৃত্যু হোৱাৰ এটা অজুহাত দেখুৱাব পাৰে আমি জানো যে জুবিন গাৰ্গে যেতিয়া লাইফ জেকেট পিন্ধি প্ৰথমে নামিছিল তেওঁৰ লাইফ জেকেটটো যেতিয়া ঢিলা হৈছিল তেওঁ লাইফ জেকেট খুলিছিল তাৰপিছত এটা টান লাইফ জেকেট তেখেতক দিয়া হৈছিল কিন্তু তাৰপিছতো জুবিনে লাইফ জেকেট পিন্ধা নাছিল তেওঁ পানীত নামিছিল সাঁতুৰিছিল আৰু এবাৰ সাঁতুৰি অহাৰ পিছত তেখেতক কিছু পৰিমাণে ভাগৰুৱা দেখা গৈছিল তাৰপিছত তেওঁ পাৰলৈ উঠি আহিছিল সম্ভৱত তাৰপিছত সম্ভৱত আকৌ তেওঁ নামিছে নমাৰ পিছতে হয়তো এইটো এক্সিডেণ্ট হৈছে আৰু সেই যিটো ঘটনা ঘটিছে সেই ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ এটা কাম হ'ব পাৰে বা এটা কাৰ্য হ'ব পাৰে আৰু সেয়ে হয়তো এই গোটেই বিষয়টো ষড়যন্ত্ৰমূলকভাৱে জুবিন গাৰ্গক হত্যা কৰি তেখেতক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ এটা বিষয় থাকিব পাৰে কিন্তু এই ধৰণৰ সন্দেহ বৰ্তমান আৰক্ষীয়ে কৰিছে আৰু সেই সন্দেহৰ আধাৰত গোচৰটো তথ্য প্ৰমাণ কৰিবৰ কাৰণে আদালতত অভিযুক্ত দোষী সাব্যস্ত কৰিবৰ কাৰণে যিসমূহ উপযুক্ত প্ৰমাণ লাগিব বা চাৰ্কামটেঞ্চিয়েল যিসমূহ এভিডেন্স লাগিব সেই এভিডেন্সসমূহ গোটাব লাগিব আৰু এইখিনিতে কিন্তু জুবিন গাৰ্গৰ লগত থকা যিখন ইয়টৰ যিজন কেপ্টেইন সেইজন কেপ্টেইনৰ ভাষ্য সম্ভৱত ছিংগাপুৰ আৰক্ষীয়ে সেইখিনি সময়ত জবানবন্দী লৈছিল আৰু সেই জবানবন্দী লোৱাৰ সময়ত তেখেতৰ কি ভাষ্য আছিল তাতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে শেখৰ গোস্বামীয়ে ছিংগাপুৰ আৰক্ষীৰ সন্মুখত কি ভাষ্য দিছিল আমি জানো যে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শেখৰ গোস্বামী সহ গোটেই টীমটোৰে ভাষ্য ছিংগাপুৰ আৰক্ষীয়ে জবানবন্দী লৈছিল সেইখিনি সময়ত ছিংগাপুৰ আৰক্ষীক শেখৰ গোস্বামীয়ে কৈছিলনে যে সিদ্ধাৰ্থ গোস্বামী শ্যামকানু মহন্তহঁতে জুবিন গাৰ্গক বিষ পান কৰোৱাইছিল আৰু বিষ পান কৰোৱাই হত্যা কৰোৱাইছিল সেইটো কিন্তু আটাইতকৈ প্ৰয়োজনীয় বিষয় যদি শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে যদি শেখৰজ্যোতি গোস্বামীয়ে ছিংগাপুৰ আৰক্ষীৰ সন্মুখতো যদি সেই ধৰণৰ ভাষ্য দিছিল তেনেহ'লে আজি যদি পুনৰ আৰক্ষীৰ সন্মুখত সেই ভাষ্য দিছে অসম আৰক্ষীৰ সন্মুখত তেনেহ'লে দুইটা ভাষ্যৰ ওপৰত ভিত্তি কৰি আমি ক'ব পাৰিম যে হয় শেখৰজ্যোতি গোস্বামীয়ে সঁচা কৈছে কিন্তু শেখৰজ্যোতি গোস্বামীয়ে যদি তাত কৈছিল যে এইটো এক্সিডেণ্টেল এটা মেটাৰ ইয়াত হয়তো জুবিন গাৰ্গে পানীত নামোতে পানীত ডুব গৈছে সেই ধৰণৰ যদি ভাষ্য দিছিল আৰু সেই ভাষ্যৰ ওপৰত ভিত্তি কৰিয়ে যদি ছিংগাপুৰ পুলিচে বা তাৰ মেডিকেলে যদি জুবিন গাৰ্গ পানীত ডুবি মৃত্যুৰ যদি এইটো প্ৰতিবেদন দিছে তেনেহ'লে হয়তো দুইটা বিষয় পৰৱৰ্তী সময়ত এটা মিল নহ'ব আৰু সেই মিল নথকা বিষয়টোৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত শেখৰজ্যোতি গোস্বামী বা সিদ্ধাৰ্থ শৰ্মাৰ উকিলে পৰৱৰ্তী সময়ত আদালতত যুক্তি দৰ্শাব পাৰিব যে শেখৰজ্যোতি গোস্বামীৰ পাছৰ যিটো ভাষ্য সেই ভাষ্যটো হয়তো আৰক্ষীৰ চাপত বা আৰক্ষীৰ প্ৰেছাৰত বা কাৰোবাক কোনোবাই মিছলিড কৰাৰ কাৰণে সেই ভাষ্য দিছে সেয়েহে শেখৰজ্যোতি গোস্বামীৰ ভাষ্য বা আন যিসকল জুবিনৰ লগত থকা যিসকল সতীৰ্থ তেওঁলোকৰ ভাষ্য ছিংগাপুৰত দিয়া ভাষ্যটোৰ অতিকৈ তাৎপৰ্যপূৰ্ণ ভাষ্য গুৰুত্বপূৰ্ণ ভাষ্য সেই ভাষ্য যদি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে আৰু তাত যদি শেখৰজ্যোতি গোস্বামীহঁতে বেলেগ মন্তব্য কৰিছে তেনেহ'লে এই গোচৰটো শেখৰজ্যোতি গোস্বামীৰ বৰ্তমানৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি আগন্তুক সময়ছোৱাত সেই গোচৰটো সিদ্ধাৰ্থ শৰ্মাহঁতে দেখাই পাব পাৰে সেয়েহে অসম আৰক্ষীয়ে অতি কৌশলৰে অতি সাৱধানে এই বিষয়টোত আগুৱাই যাব লাগিব
আৰু আমি জানো যে অসম আৰক্ষীয়ে যেতিয়া গোচৰ তদন্ত কৰে সেই তদন্ত সন্দেহৰ ওপৰত ভিত্তি কৰিয়ে গোচৰ তেওঁলোকে আগুৱাই লৈ যায় এতিয়া শেখৰজ্যোতি গোস্বামী বা অমিত প্ৰভা মহন্তহঁতৰ ভাষ্য শুনি আৰক্ষীয়ে সন্দেহ কৰিছে যে এইটো হয়তো হত্যাকাণ্ড বা মাৰ্ডাৰ হ'ব পাৰে সেয়েহে তেওঁলোকে মাৰ্ডাৰ ছেকশ্যন এড কৰি তেওঁলোকে গোচৰটো আগুৱাই লৈ গৈ আছে আৰু যদি উপযুক্ত তথ্য প্ৰমাণ সেই গোচৰৰ লগত লিংকেজ কৰি তেওঁলোকে গোটাব পাৰে তেনেহ'লে নিশ্চয়কৈ এই গোচৰটোত আৰক্ষীৰ কাৰণে এটা সবল গোচৰ হ'ব আৰু সেই তথ্য প্ৰমাণখিনি গোটাব পাৰিলে জুবিন গাৰ্গক যে মাৰ্ডাৰ বা হত্যা কৰা হৈছে সেই গোচৰটো পৰৱৰ্তী সময়ত আদালতত প্ৰতিষ্ঠা কৰিব পাৰিব আমি জানো যে শ্যাম কানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাহঁত এলাপেচা ব্যক্তি নহয় তেখেতৰ ধনবল আছে তেওঁলোকৰ সেই ধনবলৰ সময়ত এই গোচৰটো চাৰ্জশ্বিট দিয়াৰ পিছতো অতি জটিল এটা পৰিস্থিতি হ'ব সেইখিনি সময়ত তেওঁলোকে ডাঙৰ ডাঙৰ অধিবক্তা এংগেজ কৰিব আৰু সেই এংগেজ কৰা অধিবক্তাসকলে এনেধৰণৰ যিসমূহ ল পইণ্ট আছে যিসমূহ খুঁট আছে সেই খুঁটসমূহ হয়তো তেওঁলোকে আদালতত প্ৰতিষ্ঠা কৰিব পাৰিব আৰু সেই আদালতত প্ৰতিষ্ঠা কৰাৰ সেই গোটেই বিষয়সমূহ আৰক্ষীৰ যিখিনি প্ৰমাণ সেই প্ৰমাণখিনি যদি কংক্ৰিট হয় যদি কোনো মেনিপুলেট নাথাকে বা টু দ্য পইণ্ট হয় বা ছিংগাপুৰৰ তথ্য অসমৰ তথ্য ছিংগাপুৰৰ পষ্টমৰ্টেম অসমৰ পষ্টমৰ্টেম ছিংগাপুৰত দিয়া ভাষ্য অসমত দিয়া ভাষ্য যদি মিল থাকে তেনেহ'লে নিশ্চয়কৈ এটা শক্তিশালী গোচৰ অসম আৰক্ষীয়ে প্ৰতিষ্ঠা কৰিব পাৰিব আৰু যিটো গোচৰৰ ওপৰত ভিত্তি কৰি অভিযুক্তসকলক দোষী সাব্যস্ত কৰিব পাৰিব হয় মাধৱ আপোনাক কিছু সময়ৰ বাবে ৰখাইছোঁ এই মুহূৰ্তত আমাৰ হাতত আন এটা ব্ৰেকিং নিউজ আহি পৰিছে এটা ব্ৰেকিং নিউজ আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে যে CIDত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তৎকালীনভাৱে বদলি কৰা হৈছে CID থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তৎকালীনভাৱে বদলি কৰা হৈছে জয়ন্ত বৰ্মনক আঁতৰোৱা হ'ল OCৰ দায়িত্বৰ পৰা এই মুহূৰ্তৰ আন এটা ব্ৰেকিং নিউজ আহি পৰিছে আমাৰ হাতত যে উপেন কলিতাক CID থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব অৰ্পণ কৰা হৈছে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ আপোনালোকক জনাইছোঁ CID থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক তৎকালীনভাৱে বদলি কৰা হৈছে এই খবৰ আহি পৰিছে আমাৰ হাতত আৰু তাৰ সমান্তৰালভাৱে জয়ন্ত যিগৰাকী বৰ্মন নামৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল তেওঁক আঁতৰোৱা হৈছে OCৰ দায়িত্বৰ পৰা আৰু তেওঁৰ ঠাইত উপেন কলিতাক CID থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্ব প্ৰদান কৰা হৈছে আমি পুনৰবাৰ মাধৱৰ কাষলৈ আহিছোঁ সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আপুনি পুনৰ আমাক জনাওক চাওক এই CID থানাৰ যিগৰাকী OCক বদলি কৰা হৈছে সেই বিষয়টোৰ লগত কালি যিটো এৰেষ্ট মেমো যিটো গ্ৰাউণ্ড অফ এৰেষ্ট যিটো দিয়া হৈছিল অভিযুক্ত সেই অভিযুক্ত গ্ৰাউণ্ড অফ এৰেষ্ট দিয়াৰ বিষয়টো সেই বিষয়টো যেতিয়া ভাইৰেল হৈ গৈছে সেই ভাইৰেল হৈ যোৱাৰ কাৰণে কিন্তু ইতিমধ্যে ভিতৰুৱা আৰক্ষীৰ ভিতৰুৱা বহু কথা কিন্তু এতিয়া প্ৰকাশ হৈছে আৰু সেই ভিতৰুৱা কথাখিনি প্ৰকাশ হোৱাৰ বাবে সম্ভৱতঃ CID থানাৰ যিজন OC ভাৰপ্ৰাপ্ত বিষয়া তেখেতৰ ওপৰত হয়তো ওপৰৱালা বা আৰক্ষীৰ ওপৰ মহল হয়তো অসন্তুষ্ট হৈছে যাৰ কাৰণে সিদ্ধাৰ্থ এই গোচৰটোত OCগৰাকী আঁতৰোৱা হৈছে সেইটো আমি পৰৱৰ্তী সময়ত আমি বিশ্লেষণ কৰিম কিন্তু এই গোচৰটো মই পুনৰ ক'ব খুজিছোঁ অতি এটা চেঞ্চিটিভ মেটাৰ এই চেঞ্চিটিভ মেটাৰটোত প্ৰতিটো খবৰ আমি তথ্য সম্বলিতভাৱে দিব লাগিব শুদ্ধভাৱে দিব লাগিব যাতে মানুহ মিছলিড নহয় যাতে কোনো লোক যিসকল লোকে হয়তো এই গোচৰৰ লগত জড়িত নহয় বা তেওঁলোক দোষী নহয় তেওঁলোকক যাতে আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰে বা ছ'চিয়েল মিডিয়াটো যাতে তেওঁলোকৰ ওপৰত কোনো হাৰাশাস্তি নকৰে আৰু ডিৱাইট হিচাপে সদায় সেই ধৰণৰ শুদ্ধ আৰু সত্য বাতৰি দি যাব আৰু তথ্যৰ ভিত্তিত সকলোবোৰ বাতৰি দি যাব আৰু সকলোবোৰ বাতৰি বিশ্লেষণমূলকভাৱে আগুৱাই লৈ যাব আমি পুনৰ ক'ব খুজিছোঁ শেখৰজ্যোতি গোস্বামীৰ ভাষ্য এয়া হৈছে আৰক্ষীৰ সন্মুখত BNSSৰ 175 ছেকশ্যনৰ অধীনত দিয়া ভাষ্য এই ভাষ্য কিন্তু পৰৱৰ্তী সময়ত আদালতত সেই ভাষ্যৰ ওপৰত ভিত্তি কৰি কাকো দোষী সাব্যস্ত কৰিব পৰা নাযাব যদিও তেনেকুৱা ধৰণৰ ভাষ্যসমূহ যদি ৰেকৰ্ডিং কৰা হয় তাৰ পিছতো কিন্তু সেই ভাষ্যটো দণ্ডাধীশে সেই ভাষ্যখিনিক সম্পূৰ্ণ ভেৰিফাই কৰিব লাগিব সেয়েহে শেখৰজ্যোতি গোস্বামীৰ ভাষ্যটো পৰৱৰ্তী সময়ত BNSৰ 183 ধাৰাৰ অধীনত দণ্ডাধীশৰ সন্মুখত ৰেকৰ্ড কৰাব লাগিব তাতো যদি শেখৰজ্যোতি গোস্বামী আৰু অমিত প্ৰভা মহন্ত এইসমূহ ভাষ্যকে যদি পুনৰ দিয়ে তেনেহ'লে এই গোচৰটো আৰক্ষীৰ হাতত এটা সমল আছে মজুত সমল হ'ব আৰু সেই সমলৰ ওপৰত ভিত্তি কৰি পৰৱৰ্তী সময়ত অভিযুক্তক দোষী সাব্যস্ত কৰিব পৰা যাব মই পুনৰ ক'ব খুজিছোঁ ইয়াত সিদ্ধাৰ্থ শৰ্মা শ্যাম কানু মহন্তহঁতে ডাঙৰ অধিবক্তা নিয়োগ কৰিব ইতিমধ্যে শ্যাম কানু মহন্তে সুপ্ৰিম কোৰ্টত গোচৰ তৰিছে আৰু সেই গোচৰৰ ভিত্তিত হয়তো শুনানি হ'ব যে গোচৰটো CBI লৈ হস্তান্তৰ কৰিব লাগে তাত তেওঁ মুখ্যমন্ত্ৰীৰ বক্তব্যৰো অশ্লীলতা দিছে
মুখ্যমন্ত্ৰীয়ে তেওঁ বক্তব্য উচলাই দি কৈছে যে মুকলিভাৱে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে শ্যাম কানু মহন্ত দোষী বুলি কৈছে। আনহাতে কালি মুখ্যমন্ত্ৰীৰ যিটো লাইভ আছিলে সেই লাইভতো কিন্তু মুখ্যমন্ত্ৰীয়ে ক'ৰবাত নহয় ক'ৰবাত কিছু কথা তেওঁ আৱেগিককৈ কৈছে যে মই জুবিন গাৰ্গৰ ফেন হিচাপে জুবিনক ন্যায় দিবলৈ গৈ আছোঁ, মুখ্যমন্ত্ৰী হিচাপে নহয়। সেই ধৰণৰ ভাষ্যত কিন্তু শ্যাম কানু মহন্তহঁতে পৰৱৰ্তী সময়ত আদালতত তেওঁলোকে সেই কথাখিনি উল্লেখ কৰিব পাৰিব যে হয়তো মুখ্যমন্ত্ৰী এজনে যদি এই ধৰণৰ ভাষ্য দিয়ে তেনেহ'লে CID বা SITয়ে হয়তো নিৰপেক্ষভাৱে কাম কৰাৰ কোনো ধৰণৰ সুযোগ নাথাকিব, তেওঁলোকে মুখ্যমন্ত্ৰীক সন্তুষ্ট কৰিবৰ কাৰণেও কাম কৰিব পাৰে। এইখিনিতে আমি এটা কথা ক'ব পাৰোঁ যে যিহেতু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি ঘোষণা কৰিছে যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত এখন ন্যায়িক আয়োগ গঠন কৰা হ'ব আৰু সেই ন্যায়িক আয়োগখনে এই জুবিন গাৰ্গৰ হত্যাৰ মৃত্যুৰ গোটেই ঘটনাটো ভালকৈ অনুসন্ধান কৰিব আৰু তাত সকলোবোৰ সাক্ষী বা যাৰ হাতত যি তথ্য আছে, যদি মোৰ হাততে কিবা তথ্য আছে ব্যক্তিগতভাৱে সেই তথ্যখিনিও মই ন্যায়িক আয়োগৰ সন্মুখলৈ দিব পাৰিম। তাত কাকো ন্যায়িক আয়োগে চমন দিব নালাগে, ৰাজহুৱা বিজ্ঞাপন এটা দিয়া হ'ব আৰু সেই ৰাজহুৱা বিজ্ঞাপনত আবেদন কৰা হ'ব যাৰ যি আছে, যাৰ হাতত যেনেকুৱা ধৰণৰ তথ্য আছে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত সকলোৱে সেই তথ্য ন্যায়িক আয়োগৰ সন্মুখত দিব পাৰিব। আৰু ন্যায়িক আয়োগক ইতিমধ্যে গোটেই বিঘটোত 6 মাহৰ সময় দিয়া হৈছে। সেই 6 মাহৰ সময়ত বিভিন্ন ধৰণৰ শুনানি ল'ব। সেই শুনানিত অভিযুক্তসকলৰ শুনানি ল'ব বা ভুক্তভোগীৰো শুনানি ল'ব বা নিৰপেক্ষ ব্যক্তি, মোৰ দৰে নিৰপেক্ষ ব্যক্তি বা যিকোনো নিৰপেক্ষ ব্যক্তিৰ হাতত থকা সমল তেওঁলোকে মুকলিভাৱে গৈ পেলাই ন্যায়িক আয়োগৰ সন্মুখত দিব পাৰিব, ৰাজহুৱা শুনানি হ'ব। এনে অৱস্থাত সেইসমূহ তথ্য প্ৰমাণ লৈও হয়তো ন্যায়িক আয়োগে এটা প্ৰতিবেদন প্ৰস্তুত কৰিব আৰু সেই প্ৰতিবেদনো কিন্তু এই যিসমূহ ভাষ্য লৈছে ইতিমধ্যে আৰক্ষীৰ যিসমূহ ভাষ্য, যিসমূহ পষ্টমৰ্টেম ৰিপৰ্ট, যিসমূহ অট'পি ৰিপৰ্ট ছিংগাপুৰত লৈছে বা তাত যিসমূহ ভাষ্য, সেই ভাষ্যসমূহ কিন্তু বিশ্লেষণাত্মকভাৱে সকলোৱে ল'ব। অৰ্থাৎ সকলোৰে ভাষ্য গ্ৰহণ কৰি ন্যায়িক আয়োগৰ যিটো প্ৰতিবেদন হ'ব সেই প্ৰতিবেদনো যদি সিদ্ধাৰ্থ শৰ্মাৰ হাতত দোষী পোৱা যায় তেনেহ'লে সেই প্ৰতিবেদনো আগন্তুক সময়ছোৱাত CIDৰ যোনটো গোচৰ সেই গোচৰটোত সহায় হ'ব আৰু আদালতত দোষী সাব্যস্ত কৰিব পৰা যাব। মই কৈছোঁ যে ন্যায়িক আয়োগৰ যিটো প্ৰতিবেদন সেই প্ৰতিবেদনত ন্যায়িক আয়োগে কাকো দোষী সাব্যস্ত কৰি শাস্তি দিব নোৱাৰে, কিন্তু সেই ৰিপৰ্টটো আদালতত যেতিয়া ট্ৰায়েল হ'ব, বিচাৰ হ'ব, সেই বিচাৰত কিন্তু সহায়ক হ'ব আৰু সেই ৰিপৰ্টটোৰ ওপৰত ভিত্তি কৰি কাৰোবাক দোষী সাব্যস্ত কৰিব পৰা যাব। অৰ্থাৎ অসম চৰকাৰে বৰ্তমানলৈকে যিসমূহ কাম কৰিছে সেই কামসমূহ আমি এই মাজত ক'ব লাগিব সঁচাকৈ এটা ভাল পদক্ষেপে লৈ গৈ আছে। SIT গঠন কৰিছে, ন্যায়িক আয়োগ গঠন কৰিছে, তাৰ পিছতো কিন্তু এই গোচৰটোত CBI কথা কৈ আছে আৰু CBI কথা শ্যাম কানু মহন্তই নিজে উল্লেখ কৰিছে। শ্যাম কানু মহন্তই কৈছে যে অসমত যিটো SIT সেই SIT নিৰপেক্ষ নহ'ব পাৰে, CBIৰ দৰে কৰা হওক, যাতে CBI নিৰপেক্ষভাৱে তদন্ত কৰা হওক। আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ত 3খন PIL দাখিল হৈছে আৰু সেই 3খন PILৰ মূল বিষয়টো হৈছে যাতে গোচৰটো CBIৰ জৰিয়তে অনুসন্ধান কৰা হওক। এতিয়া এই গোচৰটো 10 নৱেম্বৰত শুনানি হ'ব। 10 নৱেম্বৰত শুনানি হ'লে সেই গোচৰকেইটা CBIক গুৱাহাটী হাইকোৰ্টে দিয়ে নে নিদিয়ে সেইটো এটা পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। সেইখিনি সময়তে শ্যাম কানু মহন্তৰ সুপ্ৰিম কোৰ্টৰ যিখন আবেদন সেই আবেদনখনতো CBI নাইবা NIৰ জৰিয়তে অনুসন্ধান হোৱাটো বিচাৰিছে। যদি সুপ্ৰিম কোৰ্টত যদি সেই গোচৰটো শুনানি গ্ৰহণ কৰি গুৱাহাটী হাইকোৰ্টলৈ ৰেফাৰ কৰে যে গুৱাহাটী হাইকোৰ্টত যিহেতু PIL পেণ্ডিং আছে তাৰ লগত ক্লাব কৰি গোচৰটো শুনা হওক। আৰু আমি জানো যে শ্যাম কানু মহন্তই গুৱাহাটী হাইকোৰ্টক বাইপাছ কৰি ভাৰতীয় সংবিধানৰ আৰ্টিকল 32ৰ অচিলা লৈ তেওঁ সুপ্ৰিম কোৰ্টলৈ গৈছে আৰু সেয়েহে সুপ্ৰিম কোৰ্টে সম্ভৱত তেওঁৰ যুক্তি শুনি পৰৱৰ্তী সময়ত গুৱাহাটী হাইকোৰ্টলৈ কেছটো ৰেফাৰ কৰিব পাৰে। CBI হ'ব নহয় আমি নাজানো পিছৰ সময়ত, কিন্তু এইখিনি কথাৰ মুহূৰ্তৰ কথাটো হৈছে SITয়ে তদন্ত কৰি আছে। CIDৰ বহুকেইজন শীৰ্ষ আৰক্ষী বিষয়া আছে, সেই আৰক্ষী বিষয়াসকলে অতি সূক্ষ্মভাৱে গোটেই কামসমূহ কৰি গৈ আছে, তেওঁলোকে ষ্টেটমেণ্ট লৈ আছে। আনকি ছিংগাপুৰত থকা সাংবাদিক হিচাপৰ সাংবাদিক সাৰস্বত গোস্বামী তেওঁ সেইদিনাখন ৰিপৰ্টিঙৰ কাৰণে গৈছিল, সেই সাংবাদিকগৰাকীৰো ভাষ্য আজি গ্ৰহণ কৰা হ'ব আৰু তেওঁৰ যিখিনি সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি আচৰণ তেওঁ দেখিছিল সেই অন দ্য স্পট, সেই সিদ্ধাৰ্থ শৰ্মাৰ আচৰণখিনি সম্ভৱত তেওঁক আৰক্ষীয়ে সুধিব আৰু তাৰ বাদে তেওঁ কি দেখিছিল হস্পিটেলৰ পৰিৱেশটো বা তেওঁক কোনে খবৰ দিছিল, কেনেকৈ গৈছিল, সেই গোটেইখিনি তথ্য তেওঁৰ পৰা লোৱা হ'ব। আনহাতে অসমৰ সাংবাদিক প্ৰণয় বৰদলৈকো CIDয়ে মাতিছে, তেওঁকো সোধপোছ কৰিব তেওঁ কি দেখিছিল, সেইখিনি সময়ত সিদ্ধাৰ্থ শৰ্মাৰ শ্যাম কানু মহন্তৰ কেনেকুৱা আচৰণ আছিল বা সেই গোটেই যিখিনি গতিবিধি তেওঁলোকৰ সন্দেহজনক আছিল নেকি, এনে বহুতো বিষয় তেওঁলোকক সোধপোছ কৰা হ'ব। সেই সকলোবোৰ সোধপোছ এইকাৰণে কৰা হৈছে যে যিহেতু হত্যাকাণ্ডৰ এংগুলটো আহি গৈছে। মাধৱ, সমগ্ৰ বিষয়খিনি আপুনি খুব গুৰুত্ব সহকাৰে আপুনি ইতিমধ্যেই দৃষ্টি নিবদ্ধ ৰাখিছে।